আমাৰ এইখন অসমত এছাম কিছুমান মানুহে অসমীয়া মানুহে আমাক বহিৰাগত বঙালী বুলি কয়, বহিৰাগত বিহাৰী বুলি কয়, বহিৰাগত মাৰৱাৰী বুলি কয়। কিন্তু আজি সেই কথা উত্তৰ আমাৰ CM ছাৰে কৈছে যে সঁচাকৈ আমাৰ অসমীয়াৰ দৰে সেইসকল বাহিৰৰ মানুহে বা বাহিৰৰ ৰাজ্যত থকা মানুহবোৰে যেতিয়া CM ছাৰে কেম্পেইন কৰিব গৈছে তেতিয়া সেই কথাবোৰ কৈছে নেকি যে তেওঁ এজন অসমীয়া বুলি? তেওঁলোকেতো একবাৰো কোৱা নাই ই অসমীয়া আহিলে ক'ৰ পৰা বুলি। মই পশ্চিমবংগৰ ইলেকশ্যন কেম্পেইনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে গৈছে, কিমান সন্মান দিছে বঙালী মানুহবিলাকে, তেওঁলোকেতো কোৱা নাই অসমীয়াটো ক'ৰ পৰা ওলাল। গতিকে চাগে এয়া বেলেগ ৰাজ্যৰ উন্নতৰ কথা নহয়। ইমান ডাঙৰ ডাঙৰ 30,000 50,000 গেডাৰিং মানুহ মোৰ পৰা আহিছে। আৰু ভাবকচোন এনেকুৱা কৰি থাকিলে বা বিহাৰী বঙালী বা অসমীয়া মাৰৱাৰী যদি আমি সদায় সঘনাই কৰি থাকোঁ তেতিয়াহ'লে আমাৰ অসম কেতিয়াও আগবাঢ়িব পাৰিবনে?